শ্ৰদ্ধাৰ সংগীত প্ৰেমী ৰাইজ, বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, সংবাদ মাধ্যমৰ বন্ধুসকল, চৌতাকী শ্ৰী শ্ৰী কালী পূজা উপলক্ষে যি সৰ্বাংগ সুন্দৰ কৰি যি আয়োজন কৰিছে, ই এক আদৰণীয় পদক্ষেপ। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ। মা কালীৰ চৰণত সেৱা জনাই সকলোৰে সুখ শান্তি সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। কালী পূজা বা শ্যামা পূজা হৈছে দেৱী মা কালীৰ উৎসৰ্গিত উৎসৱ। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত কালী পূজা পালন কৰা হয়। শাক্ত সম্প্ৰদায়ৰ মতে পৃথিৱীত অশুভ শক্তি বিনাশ কৰাৰ কাৰণে মা কালী 10টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই 10টা ৰূপক মহাবিদ্যা নামে জনাজাত। পৌৰাণিক কাহিনী মতে ৰাক্ষসবোৰৰ বিৰুদ্ধে মা কালীৰ বিজয় নিশ্চিত হোৱাত তেওঁ খঙতে কঁপি কঁপি পৃথিৱী কঁপাই তুলিছিল। দেৱতাসকলে শিৱক অনুৰোধ কৰাত তেওঁক ৰখাবলৈ সন্মুখত শুই দিছিল আৰু তেওঁ ভুলবশতঃ স্বামীৰ গাত ভৰি দিয়াত ভুল অনুভৱ কৰিব পাৰি তেওঁ জিভাখন বাহিৰলৈ ওলাই দিছিল। আজি চৌতাকী শ্ৰী শ্ৰী কালী পূজা পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে মোক আজিৰ এই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰাৰ কাৰণে যি সুযোগ দিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আটাইলৈকে বৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।